নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ তৰা আৰু সৌৰজগত এই পাঠটোৰ কিছু কথা আমি ইয়াৰ আগৰ ভিডিঅ'বোৰত আলোচনা কৰিলোৱে আজি আমি আলোচনা কৰিম এই পাঠত থকা অনুশীলনী প্ৰশ্ন উত্তৰবোৰ আহা আমি আলোচনা কৰো তৰা আৰু সৌৰজগত ইয়াৰে প্ৰথমতে কি দিয়া আছে যে প্ৰশ্ন নং 1 আৰু 3 শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 ৰ পৰা 3 লৈ শুদ্ধ উত্তৰ কেইটা বাছি উলিয়াবলৈ দিছে আছে তলৰ কোনটো সৌৰজগতৰ সদস্য নহয় আমি তলৰ কোনটো সৌৰজগতৰ সদস্য নহয় উলিয়াব লাগে গ্ৰহাণুপুঞ্জ উপগ্ৰহ তাৰকাপুঞ্জ আৰু ধূমকেতু ধূমকেতু উপগ্ৰহ আৰু গ্ৰহাণুপুঞ্জ এই তিনিওটা কি হয় আমাৰ সৌৰজগতৰ সদস্য হয় কিন্তু তাৰকাপুঞ্জ অৰ্থাৎ তৰাবোৰৰ সমষ্টি হয় যে তাৰকাপুঞ্জ গঠিত হয় হিয়া কিন্তু আমাৰ সৌৰজগতৰ সমষ্টি নহয় সৌৰজগতৰ আমাৰ সদস্য নহয় গতিকে উত্তৰটো কি হ'ব তাৰকাপুঞ্জ দ্বিতীয়টোলৈ গৈছো তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয় আমি সূৰ্যৰ 8টা গ্ৰহৰ কথা আমি জানো সৌৰজগতত থকা সূৰ্যক প্ৰদক্ষিণ কৰি থকা 8টা গ্ৰহৰ কথা আমি জানো বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ নেপচুন এইকেইটা হ'ল আমাৰ সূৰ্যক প্ৰদক্ষিণ কৰি থকা গ্ৰহ গতিকে ইয়াতে আমি চাই লওঁ লুব্ধক বুধ শনি আৰু পৃথিৱী অৰ্থাৎ ইয়াতে কোনটো নহব লুব্ধক এইটো সৌৰজগতৰ সূৰ্যৰ গ্ৰহ নহয় আগবাঢ়িছো তৃতীয়টোলৈ চন্দ্ৰকলাৰ উৎপত্তিৰ কাৰণ আমি যেতিয়া আকাশলৈ চাওঁ প্ৰত্যেক দিনে চন্দ্ৰটোৰ আকাৰ কি হৈ যায় সলনি হৈ যায় এটা পূৰ্ণিমাৰ সময়ত যেতিয়া চন্দ্ৰটোক সম্পূৰ্ণকৈ আমি দেখা পাওঁ তাৰ পৰা পিছৰ 15 দিনত কি হয় প্ৰতিদিনে চন্দ্ৰৰ আকাৰ অকমানকৈ কমি গৈ পেলাই 15 দিনৰ দিনা চন্দ্ৰটো আকাশত দেখা নাপাওঁ নোহোৱা হৈ যায় আৰু তাৰ পিছতে আকৌ কি হয় অকমানকৈ চন্দ্ৰটো ওলাই আকৌ 15 দিনৰ মূৰত আমি ফুল মুন অৰ্থাৎ পূৰ্ণিমাৰ জোনটো আমি দেখা পাওঁ ইয়াতে এই চন্দ্ৰবোৰৰ যে চন্দ্ৰটোৰ যে প্ৰতিটো দিনে যে ইয়াৰ গঠনটো সলনি হৈ গৈ থাকে ইয়াৰ আকৃতিটো সলনি হৈ গৈ থাকে এই আকৃতিবোৰকে কি বুলি কোৱা হয় চন্দ্ৰকলা বুলি কোৱা হয় গতিকে ইয়াতে প্ৰশ্নটো সোধা হৈছে যে চন্দ্ৰকলাৰ উৎপত্তিৰ কাৰণ কি চন্দ্ৰকলাটো কিয় হয় প্ৰশ্নৰ অপচন কেইটা আছে আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ চন্দ্ৰৰ পৰা আমাৰ দূৰত্ব সলনি হৈ থাকে পৃথিৱীৰ প্ৰচাৰে চন্দ্ৰপৃষ্ঠৰ এটা অংশ ঢাকি ৰাখে চন্দ্ৰ বায়ুমণ্ডলৰ ঘনত্ব স্থিৰ নহয় ইয়াৰে ভিতৰত আমাৰ কি হ'ব আমি চন্দ্ৰটো কেতিয়া দেখা পাওঁ যেতিয়া সূৰ্যৰ পোহৰ আহি চন্দ্ৰত পৰে তেতিয়া আমি দেখা পাওঁ নহয় জানো গতিকে চন্দ্ৰটো আমি যেতিয়াই দেখা পাওঁ তেতিয়া আমি চন্দ্ৰকলাটো দেখা পাওঁ অৰ্থাৎ আমি প্ৰতিদিনে একে অংশ দেখা নাপাওঁ গতিকে উত্তৰটো কি হ'ব আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে আমি দেখা পাওঁ আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা আগবাঢ়িছো আমি পিছৰ প্ৰশ্নটোলৈ 4 নম্বৰত আছে খালী ঠাই পূৰ কৰা সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ'ল সূৰ্যৰ পৰা আটাইতকৈ দূৰত সৌৰজগতৰ আটাইতকৈ দূৰত কি আছে নেপচুন ইয়াতে আমি লিখিব লাগিব নেপচুন গ্ৰহটো ৰঙা ৰঙৰ গ্ৰহটো হ'ল আমি জানো কোনটো গ্ৰহৰ ৰং ৰঙা হয় মংগল গ্ৰহৰ ৰংটো ৰঙা হয় আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰাৰ সমষ্টিক আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰাৰ সমষ্টিক কি বোলে তাৰকাপুঞ্জ বুলি কোৱা হয় গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভমণ্ডলীয় বস্তুক গ্ৰহৰ চাৰিওপিনে যিবোৰ পৰিভ্ৰমণ কৰি থাকে নভমণ্ডলীয় বস্তুবোৰক আমি কি বুলি কম উপগ্ৰহ বুলি কোৱা হয় উপগ্ৰহ বুলি কোৱা হয় আগবাঢ়িছো পিছৰটোলে পপীয়া তৰাবোৰ প্ৰকৃততে ড্যাশ নহয় যদিও ইয়াৰ নামটো কি পপীয়া তৰা আচলতে পপীয়া তৰাবোৰ কিন্তু তৰা নহয় এইবোৰ কি হয় একোটা উল্কাপিণ্ড ড্যাশ আৰু ড্যাশ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায় কোনকেইটা গ্ৰহৰ মাজত পোৱা যায় বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি অৰ্থাৎ মংগল আৰু বৃহস্পতিৰ মাজত
এই গ্ৰহাণুপুঞ্জবোৰ পোৱা যায় মংগল গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ মাজত এই গ্ৰহাণুপুঞ্জবোৰ পোৱা যায় আগবাঢ়িছো আমি পিছৰটোলে তলৰ বাক্যসমূহ সত্য আৰু অসত্য হিচাপে চিহ্নিত কৰা ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য ধ্ৰুৱ তৰাটো সৌৰজগতৰ সদস্য হয়নে নহয় গতিকে এইটো কি হ'ব অসত্য বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ এইটো সত্য আমি জানো যে বুধ গ্ৰহটো সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ হয়নে আটাইতকৈ দূৰত থকা গ্ৰহটো হৈছে নেপচুন গতিকে এইটো কি হ'ব অসত্য ইনছেট এটা কৃত্ৰিম উপগ্ৰহ এইটো সত্য সৌৰজগতত 9টা গ্ৰহ আছে সৌৰজগতত আমাৰ বৰ্তমান 8টা গ্ৰহ আছে আগতে আমি প্লুটো গ্ৰহটোকো সৌৰজগতৰ সদস্য বুলি ধৰিছিলো যদিও বা এতিয়া কিন্তু আমাৰ সৌৰজগতত গ্ৰহৰ সংখ্যা 8টা গতিকে এইটো কি হ'ব অশুদ্ধ কালপুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীক্ষণেৰেহে দেখা পায় কালপুৰুষ তাৰকাপুঞ্জটো কিন্তু কালপুৰুষ তাৰকাপুঞ্জ চাবলৈ আচলতে দূৰবীক্ষণৰ প্ৰয়োজন নহয় আমি মুকলি আকাশতো কালপুৰুষৰ তাৰকাপুঞ্জটো দেখা পাওঁ গতিকে এই উক্তিটো কি হ'ব অসত্য আগবাঢ়িছো পিছৰটোলে এই স্তম্ভৰ পদসমূহৰ সৈতে বি স্তম্ভৰ এক বা একাধিক পদৰ সম্পৰ্ক স্থাপন কৰা ইয়াতে দিছে অন্তঃগ্ৰহ বহিগ্ৰহ তাৰকাপুঞ্জ পৃথিৱীৰ উপগ্ৰহ আৰু ইয়াতে দিয়া আছে শনি ধ্ৰুৱতৰা সপ্তৰ্ষিমণ্ডল চন্দ্ৰ পৃথিৱী কালপুৰুষ আৰু মংগল গতিকে আমি এতিয়া চাওঁ প্ৰথম আছে অন্তঃগ্ৰহ কাক কয় সৌৰজগতৰ প্ৰথম 4টা গ্ৰহক আমি অন্তঃগ্ৰহ বুলি কওঁ বুধ শুক্ৰ পৃথিৱী আৰু মংগল গতিকে ইয়াতে আমি কি পাইছো অন্তঃগ্ৰহ আমি পাইছো পৃথিৱী আৰু মংগল বহিগ্ৰহ হ'ব বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন গতিকে ইয়াতে বহিগ্ৰহটো আমি কি পাম শনি তাৰকাপুঞ্জ ইয়াতে দুটা নাম পাইছো আমি সপ্তৰ্ষিমণ্ডল আৰু এটা কালপুৰুষ আৰু পৃথিৱীৰ উপগ্ৰহটো হৈছে আমি সকলোৱে জানো পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ হ'ল চন্দ্ৰ আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো বাৰু আগবাঢ়িছো আমি পিছৰটোলে সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ কোন অংশত বিচাৰি পাবা সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটো সূৰ্যাস্তৰ পিছত পশ্চিম আকাশত আবিৰ্ভাৱ হয় সূৰ্যাস্তৰ পিছত পশ্চিম আকাশত দেখুৱা পোৱা যায় সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম লিখা সৌৰজগতৰ বৃহত্তম গ্ৰহটো কি হয় বৃহস্পতি আগবাঢ়িছো আমি পিছৰটোলে তাৰকাপুঞ্জ মানে কি যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা ইয়াতে দিয়া আছে আকাশত চিনাকি আৰ্হি গঠন কৰাৰ তৰাৰ গোটবোৰক কি বুলি কোৱা হয় তাৰকাপুঞ্জ বুলি কোৱা হয় সুপৰিচিত নক্ষত্ৰ দুটা হ'ল এটা হ'ল কালপুৰুষ আৰু এটা হ'ল সপ্তৰ্ষিমণ্ডল এইটো হ'ল আমাৰ কালপুৰুষ আৰু এইটো 7টা তৰাৰে গঠিত ইয়াক আমি কি বুলি কওঁ সপ্তৰ্ষিমণ্ডল বুলি কোৱা হয় আগবাঢ়িছো পিছৰটোলে সপ্তৰ্ষিমণ্ডল এই সপ্তৰ্ষিমণ্ডলৰ কালপুৰুষ তাৰকাপুঞ্জৰ বিশিষ্ট তৰাবোৰৰ আপেক্ষিক অৱস্থান দেখুৱাই চিত্ৰ আঁকা অকমান মন কৰিবা প্ৰথমটো আছে সপ্তৰ্ষিমণ্ডলটো 7জন ঋষিৰ নামত নামাকৰণ কৰা হৈছে আৰু ইয়াতে 7টা তৰা এনেকুৱা ধৰণে দেখিবলৈ পোৱা যায় সপ্তৰ্ষিমণ্ডল ডাঙৰ দীপাৰৰ দৰে দেখা যায় হেণ্ডেলত 3টা উজ্জ্বল তৰা আৰু দীপাৰৰ বাতিটোত 4টা তৰা অৰ্থাৎ চামুচ এখনৰ দৰে দেখা যায় নহয় জানো যদি আমি চাওঁ আৰু এইডাল যদি আমি হেণ্ডেল বুলি ধৰো ইয়াত 3টা তৰা আৰু এই চামুচখনৰ যিখিনি এই বাতিটো আছে বাতিটো অংশটোত কি দেখা গৈছে 4টা তৰা দেখা গৈছে কালপুৰুষটো আকৌ কি হয় চিকাৰীৰ দৰে দেখা দিয়ে বেল্টত 3টা উজ্জ্বল তৰা দেখা যায় ইয়াতে এইটো কঁকাল এখনৰ দৰে দেখুৱা গৈছে চিকাৰী এজনৰ ধুনীয়া কঁকাল আৰু ইয়াতে 3টা তৰা দেখা গৈছে আনহাতে 5টা উজ্জ্বল তৰা চতুৰ্ভুজ ৰূপত সজোৱা থাকে এই চতুৰ্ভুজটোত কি হৈছে 5টা উজ্জ্বল তৰাৰে সজোৱা আছে গ্ৰহৰ বাহিৰৰ আন দুটা সৌৰজগতৰ সদস্যৰ নাম লিখা গ্ৰহবোৰৰ বাহিৰত সৌৰজগতৰ আৰু এটা সদস্য কি গ্ৰহাণুপুঞ্জ
গ্ৰহাণুপুঞ্জবোৰ কি হয় অসংখ্য সৰু সৰু বস্তু গেছ আৰু ধূলিকণাৰ সমষ্টি সূৰ্যৰ চাৰিওফালে ঘূৰি আছে ইহঁতে ক'ত থাকে মংগল আৰু বৃহস্পতি কক্ষপথৰ মাজত বৃহৎ ফাঁক এটা দখল কৰে অৱশ্যে এইবোৰ গ্ৰহ নহয় এই আকাশী বস্তুবোৰক আমি কি বুলি কওঁ গ্ৰহাণুপুঞ্জ বুলি জনা যায় আগবাঢ়িছো পিছৰটোলে আৰু এটা হৈছে উল্কাপিণ্ড হৈছে কি হয় আকাশত পোহৰৰ উজ্জ্বল ৰেখা হিচাপে দেখা পোৱা সৰু আকাশী বস্তু ঘৰ্ষণৰ ফলত উৎপন্ন হোৱা তাপৰ বাবে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে ইহঁত জ্বলি যায় আৰু ইয়াৰ ফলত আকাশত এডাল উজ্জ্বল ৰেখাৰ সৃষ্টি হোৱা দেখা যায় আৰু এইবিলাকক আমি কি বুলি কওঁ উল্কাপিণ্ড বুলি কওঁ আগবাঢ়িছো পিছৰটোলে সপ্তৰ্ষি মণ্ডলৰ সহায়ত তুমি কেনেকৈ ধ্ৰুৱ তৰা বিচাৰি উলিয়াবা ব্যাখ্যা কৰা সপ্তৰ্ষি মণ্ডল আমি আমুকলি আকাশত যেতিয়া সপ্তৰ্ষি মণ্ডল দেখা পাওঁ সেই সপ্তৰ্ষি মণ্ডলৰ সহায়ত আমি আকাশত ধ্ৰুৱ তৰাৰ অৱস্থানো উলিয়াব পাৰোঁ কি ধৰণে পাৰোঁ আমি চাওঁ আহা আকাশত মেৰু তৰাটোৰ স্থান নিৰ্ণয় কৰিবলৈ হ'লে প্ৰথমে কালপুৰুষ বা বিগ ডিপাৰ নক্ষত্ৰ মণ্ডলৰ স্থান নিৰ্ণয় কৰিব লাগিব মেৰু তৰাটো মানে হ'ল আমাৰ ধ্ৰুৱ তৰাটোৰ যদি আমি স্থানটো নিৰ্ণয় কৰিব লাগে তেনেহলে প্ৰথমে কি কৰিব লাগিব কালপুৰুষৰ স্থান আমি নক্ষত্ৰ মণ্ডলত নিৰ্ণয় কৰিব লাগিব বিগ ডিপাৰৰ বাতিটো 4টা উজ্জ্বল তৰা থাকে আমি অকমান আগতে ক'লো যে ইয়াৰে হেন্ডেলডালত 3টা আৰু বাতিটোত কি হয় 4টা উজ্জ্বল তৰা থাকে এতিয়া এই 4টা উজ্জ্বল তৰাত কি হয় এই বাতিটোৰ শেষৰ দুটা তৰাৰ কথা বিবেচনা কৰা হ'ল এই বিগ ডিপাৰৰ উজ্জ্বল 4টা তৰাৰ শেষৰ তৰা দুটাৰ কথা বিবেচনা কৰা হ'ল এতিয়া এই দুটা তৰাক সংযোগ কৰি উত্তৰ দিশৰ পিনে এটা কাল্পনিক ৰেখা অঁকা হ'ল এই তৰা দুটা সংযোগ কৰি কি কৰিছে উত্তৰ পিনে ইফালে নৰ্থ পোল উত্তৰ পিনে এটা কি কৰিছে এডাল সংযোগী ৰেখা অঁকা হৈছে এই কাল্পনিক ৰেখাডালে ধ্ৰুৱ তৰা নামৰ তৰা এটাক লগ পায় আৰু কি হয় এই ৰেখাডাল যদি আমি আগবঢ়াই দিওঁ ইয়াতে আমি কি লগ পাম পোল ষ্টাৰ অৰ্থাৎ আমাৰ ধ্ৰুৱ তৰাটো আমি ইয়াতে লগ পাম বাতিটোৰ পৰা কাল্পনিক ৰেখাডালৰ দৈৰ্ঘ্য বাতিটোৰ দুটা তৰাৰ মাজৰ দূৰত্বৰ প্ৰায় 5 গুণ অৰ্থাৎ এইখিনি যদি আমি x দূৰত্ব বুলি ধৰো তেনেহলে এই তৰাৰ পৰা এইখিনিলৈকে তাৰ দূৰত্ব কিমান হ'ব তাৰ 5 গুণ মানে 5x হ'ব আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো বাৰু আগবাঢ়িছো আমি পিছৰটোলে আকাশত সকলো তৰাই গতি কৰে নে ব্যাখ্যা কৰা ইয়াতে কি কৈছে নহয় অৰ্থাৎ সকলো তৰাই গতি নকৰে পৃথিৱীখন নিজৰ অক্ষত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে এইটো এটা মন কৰিবা পৃথিৱীয়ে সদায় পশ্চিমৰ পৰা পূবলৈ নিজৰ অক্ষডালত ঘূৰি থাকে সেয়ে আকাশৰ সকলো তৰা পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে পৃথিৱীৰ কথা ক'বলৈ গ'লে ধ্ৰুৱ তৰাটো আকাশত গতি কৰা যেন নালাগে কাৰণ ই উত্তৰ দিশত পৃথিৱীৰ ঘূৰ্ণন অক্ষৰ ওপৰত অৱস্থিত আকাশত এটা বিন্দুত ই স্থবিৰ হৈ থকা যেনেই লাগে তাৰমানে কথাটো এনেকুৱা হয় যে এইডাল অক্ষক যদি কেন্দ্ৰ কৰি পেলাই আমাৰ পৃথিৱীখন ঘূৰি থাকে উত্তৰ দিশত থকা ধ্ৰুৱ তৰাটো কি হয় আমি পৃথিৱীখন যেনেকৈ নাথাকক এই ধ্ৰুৱ তৰাটো কিন্তু সদায় কি দেখা পোৱা যায় আমি স্থিৰ হৈ থকা যেনেই দেখা পাওঁ ইয়াৰ পিছৰ অংকটোত প্ৰশ্নটোত আহিছো তৰাৰ মাজৰ দূৰত্ব আলোক বৰ্ষত কিছু প্ৰকাশ কৰা হয় পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব 8 আলোক বৰ্ষ এই উক্তিটোৱে কি বুজায় আমি আলোচনা কৰো আহা পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব 8 আলোক বৰ্ষ তাৰ আগতে আমি জানিব লাগিব আলোক বৰ্ষ মানেনো কি নহয় জানো পাঠটো আলোচনা কৰোতে ইতিমধ্যে তোমালোকক আমি জনাইছিলোৱে আমি আকৌ এবাৰ আলোচনা কৰিছো পৃথিৱীৰ পৰা তৰাবোৰৰ দূৰত্ব আৰু তৰাৰ মাজৰ দূৰত্ব অতি বৃহৎ এইবোৰ দূৰত্ব কিলোমিটাৰত প্ৰকাশ কৰাটো অসুবিধাজনক সেয়ে এই বৃহৎ দূৰত্ববোৰক কি বুলি কোৱা হয় আলোক বৰ্ষ বুলি এটা এককত প্ৰকাশ কৰা হয় আলোক বৰ্ষটো হ'ল এইটো মনত ৰাখিবা আলোক বৰ্ষ মানে কি পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্ব আলোক বৰ্ষ বুলি কোৱা হয় এটা আলোক বৰ্ষ কিমান হয় 9.46 × 10⁻12 কিলোমিটাৰৰ সমান পৃথিৱীৰ পৰা 8 আলোক বৰ্ষ দূৰত এটা তৰা অৱস্থিত অৰ্থাৎ তৰা আৰু পৃথিৱীৰ মাজৰ দূৰত্ব কিমান হয় 8 বছৰ পোহৰে অতিক্ৰম কৰা দূৰত্বৰ সমতুল্য অৰ্থাৎ এটা তৰা অৱস্থিত পৃথিৱীৰ পৰা 8 × 9.46 × 10⁻12 = 7.6 × 10⁻30 কিলোমিটাৰ দূৰত্বত আছে
এইটো হ'ল আমাৰ আলোক বৰ্ষৰ জোখ আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো বাৰু আগবাঢ়িছোঁ পিছৰটোলৈ প্ৰজ্ঞানে তলত দিয়া ধৰণে সৌৰজগতৰ চিত্ৰ আঁকিছিলে ছবিখন শুদ্ধনে যদি নহয় শুদ্ধ কৰা ইয়াতে এখন চিত্ৰ দিয়া আছে সৌৰজগতৰ আৰু ইয়াতে দেখুওৱা হৈছে প্ৰথমতে সূৰ্যৰ কাষতে বুধৰ কাষত মংগলৰ কাষত পৃথিৱীৰ পিছত থকা গ্ৰহটো হৈছে শুক্ৰৰ পিছত বৃহস্পতিৰ পৰা শনিৰ পিছত নেপচুনৰ পিছত ইউৰেনাছ গতিকে আমাক ইয়াতে সোধা হৈছে যে এই চিত্ৰখন শুদ্ধ হৈছেনে এই চিত্ৰখন কিন্তু শুদ্ধ হোৱা নাই কাৰণ সৌৰজগতৰ গ্ৰহবোৰৰ যিটো ক্ৰম এই ক্ৰমটো এই চিত্ৰখনত মানি চলা হোৱা নাই আমি সকলোৱে জানো যে সৌৰজগতৰ গ্ৰহবোৰৰ ক্ৰমটো হ'ল বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন গতিকে প্ৰজ্ঞানৰ সৌৰজগতৰ ছবিখন শুদ্ধ হোৱা নাই কাৰণ তেওঁ মংগল আৰু শুক্ৰৰ অৱস্থানটো কি কৰিছে উলটা কৰিছে নহয় জানো আৰু ঠিক একেধৰণে ইউৰেনাছ আৰু নেপচুনৰ পজিশ্যনটো অৱস্থানটো তেওঁ উলটা কৰি আঁকিছে লগতে বৃহস্পতি আৰু শনিৰ কক্ষপথৰ মাজৰ ফাঁকত গ্ৰহাণুপুঞ্জৰ বেল্ট এডাল দেখুৱাইছে আৰু এইটো শুদ্ধ নহয় কাৰণ গ্ৰহাণুপুঞ্জবোৰ ক'ত থাকে বুলি আমি পাইছিলো মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত থাকে বৃহস্পতি আৰু শনিৰ মাজত কিন্তু নাথাকে গতিকে সৌৰজগতৰ সঠিক স্কেচ প্ৰদত্ত চিত্ৰত দেখুওৱা হোৱা নাই এতিয়া আমাৰ এইটো হ'ল শুদ্ধ স্কেচ যদিও এইটো স্কেল মতে নহয় আমি দেখিছো যে প্ৰথমে সূৰ্যৰ একেবাৰে কাষত থকা গ্ৰহটো হৈছে বুধৰ পিছত আছে শুক্ৰৰ পিছত পৃথিৱীৰ পিছত মংগলৰ পিছত বৃহস্পতিৰ পিছত ইউৰেনাছ আৰু একেবাৰে শেষত বৃহস্পতিৰ পিছত আছে শনিৰ পিছত আছে ইউৰেনাছৰ পিছত আছে নেপচুন নহয় জানো গতিকে এইকেইটা হৈছে আমাৰ সৌৰজগতৰ গ্ৰহকেইটা প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনি আছিলে আশা কৰিছো যে তৰা আৰু সৌৰজগত এই পাঠটোত যিবোৰ প্ৰশ্ন আমি আজি আলোচনা কৰিলো তোমালোকে সকলোৱে সুন্দৰকৈ বুজি পাইছা মই অনুৰোধ কৰিম যে আজি আলোচনা কৰা প্ৰশ্নবোৰ তোমালোকে নিজৰ টোকা বহীখনত টুকি থবা লগতে কিতাপখন আকৌ ভালকৈ পঢ়িবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈ নমস্কাৰ